Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ফাৰ্ষ্ট মেৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক ফাৰ্ষ্ট মেত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব। আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ষ্টেটছ উইথ ৰেভিনিউ ডেফিচিট মে ফেচ ফিস্কেল ষ্ট্ৰেছ চেণ্টাৰ। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেনেহ'লে দেখা পাব ইয়াত ফিস্কেল ৰেজিলিয়েন্স অফ দি ইণ্ডিয়ান ষ্টেটৰ কথা কোৱা হৈছে। চেণ্ট্ৰেলে এইটো আৰ্গুমেণ্ট দিছে যে যিমানখিনি ষ্টেটৰ ৰেভিনিউ ডেফিচিট বেছি সেইখিনি যিমানখিনি এক্সটাৰ্নেল শ্বক এতিয়া হৈ আছে সেইখিনি কাৰণে বেছি ভালনাৰেবল হৈ পৰিব। যেনেকৈ ৱেষ্ট এছিয়াত এতিয়া কনফ্লিক্ট চলি আছে আৰু কনফ্লিক্টৰ ফলত এই যিবিলাক ষ্টেটৰ ৰেভিনিউ ডেফিচিট বেছি হৈ আছে সেইবিলাক বেছিকৈ ভালনাৰেবল হ'ব। এতিয়া আমি ৰেভিনিউ ডেফিচিট কি হয় সেই কথাটো জানিব লাগিব যে ৰেভিনিউ ডেফিচিট হৈছে যেতিয়া গভৰ্ণমেণ্টৰ লিভিং এক্সপেঞ্চেছ যেনেকৈ চেলাৰী দিওঁতে বা পেঞ্চন দিওঁতে বা ইণ্টাৰেষ্ট পে' কৰোঁতে সেই লিভিং এক্সপেঞ্চেছখিনি যিমানখিনি আৰ্নিং হয় ৰেগুলাৰ ইনকমতকৈ বেছি হৈ যায় সেইটো কি বুলি কোৱা হয় ৰেভিনিউ ডেফিচিট বুলি কোৱা হয়। আৰু সেই ষ্টেটৰ যেতিয়া ৰেভিনিউ ডেফিচিট বেছি হৈ যায় তেতিয়া কি হয় সেইখিনি এক্সটাৰ্নেল শ্বকৰ প্ৰতি ভালনাৰেবল হৈ পৰে। ফাৰ্ষ্ট পইণ্টত ইয়াত লিখা আছে দ্য ডেট ডেফিচিট ট্ৰেপ। ইয়াত 2026-27ত কি কৰা হৈছে 9খন ষ্টেটৰ কথা কোৱা হৈছে যাৰ ৰেভিনিউ ডেফিচিট বেছি হোৱা বুলি কোৱা হৈছে। আৰু এই ষ্টেটবিলাকৰ এটা চাইকেলত সোমাই পৰিছে যে তেওঁলোকৰ যিটো ডে টু ডে এক্সপেঞ্চেছ সেইখিনি বেছি হ'বলৈ ধৰিছে। এক্সাম্পল হিচাপে পাঞ্জাৱৰ কথা কোৱা হৈছে। পাঞ্জাৱৰ যি ইণ্টাৰেষ্ট টু ৰেভিনিউ ৰেচিঅ' 22.8% বুলি কৈছে। মানে যিমানখিনি পাঞ্জাৱ চৰকাৰে আৰ্ণ কৰে সেইখিনি কি হয় ইনফ্ৰাষ্ট্ৰাকচাৰত লগাবলৈ নাপায়, সেইখিনি ডে টু ডে এক্সপেঞ্চতে খৰচ হৈ যায়। নেক্সট পইণ্টটোত লিখা আছে দ্য গল্ডেন ৰুল অফ ফাইনেন্স। এতিয়া যিটো ফাইনেন্সৰ গল্ডেন ৰুল হয় সেইটো কি বুলি কোৱা হৈছে যাৰ ৰেভিনিউ ডেফিচিট 0 থাকে সেইটো কি হৈছে সেই ফিস্কেল ষ্টেটখন আইডিয়েল বুলি ইয়াত কোৱা হৈছে। ইয়াত এইটো এনচিউ কৰিছে যদিহে ষ্টেটে যিমান আৰ্ণ কৰে সেইখিনি যদি ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰে তেতিয়া সেই ইকনমিটো কি হৈ থাকে ষ্টেবল হৈ থাকে বুলি ইয়াত কোৱা হৈছে। নেক্সট ইয়াত পইণ্টটোত লিখা আছে ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্ট ভাৰ্চেছ ফিস্কেল স্পেচ। এটা এই হাইষ্ট ফিস্কেল ডেফিচিট যিটো হৈ থাকে ষ্টেটৰ সেইটো সদায় বেয়া নহয় বুলি কৈছে। এতিয়া উৰিষ্যাৰ কথা ইয়াত উদাহৰণ দিয়া হৈছে যে উৰিষ্যাই বেছিভাগ যিমানখিনি আৰ্নিং হয় সেইখিনি কি কৰে ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰে বুলি কৈছে। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ কৰাৰ লগে লগে যদিও উৰিষ্যাৰ ফিস্কেল ডেফিচিট আছে তথাপিতো ইয়াৰ ইকনমিটো কি হৈ আছে ষ্টেবল হৈ আছে বুলি কৈছে। নেক্সট ইয়াত পইণ্টত লিখা আছে দ্য স্কুইজ অন দ্য চেণ্টাৰ। এতিয়া ষ্টেটে যেতিয়া কি কৰে নিজৰ ফাইনেন্সখিনি মেনেজ কৰিব নোৱাৰে তেতিয়া চেণ্টাৰৰ পৰা ফাণ্ড বিচাৰে, কিন্তু চেণ্টাৰে নিজৰ যিটো ফিস্কেল ডেফিচিট আছে আমাৰ দেশৰ সেইটোৱে কম কৰিবলৈ বিচাৰি থাকে। গতিকে যদিহে ষ্টেটে সেই চেণ্টাৰৰ ওপৰত বাৰ্ডেন দিয়ে আমাৰ যিটো ফিস্কেল ডেফিচিট হ'ব দেশৰ সেইটো কমাবলৈ বা মেনেজ কৰিবলৈ প্ৰব্লেম আহি পৰে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইৰাণ ভাউজ টু প্ৰটেক্ট ইটছ নিউক্লিয়াৰ প্ৰগ্ৰেম। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যি US আৰু ইৰাণৰ মাজত যি কনফ্লিক্ট চলি আছে ৱেষ্ট এছিয়াত তাৰ কথাই কোৱা হৈছে যে ইয়াত বিশেষকৈ মেৰিটাইম বেটেল অফ উইলছৰ কথা কোৱা হৈছে। এতিয়া ইৰাণৰ যিটো থেচিছ আছে ইৰাণে কি কৈছে যে ষ্ট্ৰেট অফ হৰমুজত যে ইৰাণে কি কৰিছে ক্ল'জ কৰি ৰাখিছে সেইটো ইৰাণে কিহৰ কাৰণে কৰিছো বুলি কৈছে যে ফৰেইন পাৱাৰ্ছৰ বিশেষকৈ US-ৰ যি এক্সপ্লইটেটিভ স্কিম সেইখিনি যাতে ডিছমেণ্টেল কৰিব পাৰে নাইকিয়া কৰিব পাৰে সেইকাৰণে কৰা হৈছে বুলি কৈছে। আৰু তাৰ উপৰি ইৰাণে নিজৰ যি নিউক্লিয়াৰ কেপাচিটি তাৰ কথা কি কৈছে যিখিনি নিউক্লিয়াৰ বা মিছাইল প্ৰগ্ৰেম আছে সেইখিনি এগ্ৰেছনৰ কাৰণে সেইটো টুল নহয় বুলি কৈছে। সেইটো কিহৰ কাৰণে নেশ্যনেল কেপিটেলৰ কাৰণে বা ইৰাণৰ ছভাৰেণ্টিৰ কাৰণে ইম্পৰ্টেণ্ট বুলিহে কৈছে। কিন্তু USA সেই কথাটোত কি কৈছে USA এটা কাউণ্টাৰ আৰ্গুমেণ্ট দিছে। USA এইটো কৈছে যে বিশেষকৈ প্ৰেছিডেণ্ট ট্ৰাম্পে এইটো কথা কৈছে যে যি মেৰিটাইম ব্লকেড কৰা হৈছে ইৰাণৰ এগেইনষ্টত সেইখিনি মিলিটাৰী ষ্ট্ৰাইকতকৈ বেছি ইফেক্টিভ হ'ব বুলি কৈছে। আমি অলৰেডি গম পাইছো যে গাল্ফ অফ ওমানত কি কৰিছে USA ব্লক কৰি ৰাখিছে। গতিকে সেইটো তাৰ কি কৰিছে ইৰাণক ফ'ৰ্চ কৰিছে USA যে
যি নিউক্লিয়াৰ প্ৰগ্ৰেম আছে সেই নিউক্লিয়াৰ প্ৰগ্ৰেমৰ ওপৰত যাতে সেইটো প্ৰগ্ৰেম যাতে ষ্টপ কৰিব পাৰে ইৰাণক আৰু সেইটোৰ ওপৰত এটা যাতে ইৰাণক ট্ৰিটি চাইন কৰাব পাৰে নেক্সট ইয়াত পইণ্টটোত ইয়াত ইকনমিক ৰিয়েলিটিৰ কথা কৈছে এই যে কনফ্লিক্ট চলি আছে এই কনফ্লিক্টৰ ফলত আমাৰ কি হৈছে আমাৰ গোটেই পৃথিৱীতে গোটেই গ্ল'বতে অইল প্ৰাইচেছ বাঢ়িছে 7% বাঢ়িবলৈ ধৰিছে এতিয়া কিমান হৈ গৈছেগৈ পাৰ বেৰেল $126.41 হৈ পৰিছেগৈ গতিকে খুব ৰেপিডলি বাঢ়িবলৈ ধৰিছে অইলৰ প্ৰাইচ আৰু সেইটোৱে কি কৰিছে তাৰ ফলত আমাৰ গোটেই ৱৰ্ল্ডৰ ইকনমিয়ে চাফাৰ কৰিব লগা হৈছে এই কনফ্লিক্টৰ ফলত এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে কেৰালা ষ্টাৰ্টছ প্ৰগ্ৰেম টু ৰেষ্ট'ৰ চেক্ৰেট গ্ৰুপছ এতিয়া আমি প্ৰথমতে এই আৰ্টিকলটোত কি জানিব লাগিব চেক্ৰেট গ্ৰুপছ কি হয় সেই কথাটো জানিব লাগিব চেক্ৰেট গ্ৰুপ হৈছে কিছুমান প্ৰিষ্টিন ফৰেষ্ট হয় যিবিলাক ট্ৰেডিশ্যনেলি লোকেল কমিউনিটিয়ে প্ৰটেক্ট কৰি ৰাখে কিহৰ কাৰণে কাৰণ এই ফৰেষ্টবিলাক ৰিলিজিয়াছ বিলিফছ বা কালচাৰেল ছিগনিফিকেঞ্চৰ কাৰণে ছিগনিফিকেঞ্চ থাকে ৰিলিজিয়াছ বিলিফৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় আৰু কালচাৰেল ছিগনিফিকেঞ্চো থাকে গতিকে লোকেল যিমানখিনি কমিউনিটি আছে সেইখিনি এই ফৰেষ্টখিনি প্ৰটেক্ট কৰে কিন্তু ইয়াত কি কোৱা হৈছে মেইন আৰ্গুমেণ্টটোলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব যে এই যিটো ইক'লজিকেল যি হেল্থ হয় আমাৰ পৰিৱেশ যিটো সংৰক্ষণ কৰিব লাগে সেইটো কিহক কেনেকৈ আমাৰ ইজি হৈছে যেতিয়া সেইটো কমিউনিটি লেড হয় যদি কমিউনিটিয়ে কোনোবা এখন ফৰেষ্ট প্ৰটেক্ট কৰিম বুলি ভাবে তেতিয়া সেইটো কি হয় আমাৰ ইক'লজিকেল হেল্থটো মেইনটেইন কৰিবলৈ সুবিধা হয় সেই কথাটোকে ইয়াত কোৱা হৈছে ইক'লজিকেল কনজাৰ্ভেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছে এই যিটো ইনিচিয়েটিভ হয় সেইটোত কৈছে কোৱা হৈছে যে চেক্ৰেট গ্ৰুপখিনি অকল ৰেলিক্স অফ দি পাষ্ট নহয় বুলি কৈছে ই এটা ফাংচনেল ইক'লজিকেল ইউনিট হয় য'ত চাইণ্টিফিক ইণ্টাৰভেনশ্যনৰ প্ৰয়োজন আছে মডাৰ্ণ আৰু যিমানখিনি মডাৰ্ণ প্ৰেচাৰ আছে ছাৰ্ভাইভ কৰিবলৈ চাইণ্টিফিক ইণ্টাৰভেনশ্যনৰ প্ৰয়োজন আছে ফাৰ্ষ্ট পইণ্টতে ইয়াত কোৱা হৈছে দ্য নেচেচিটি অফ ৰেষ্ট'ৰেশ্যন এতিয়া কিহৰ কাৰণে এইটো ৰেষ্ট'ৰেশ্যন কৰাৰ প্ৰয়োজন আছে সেই কথাটো কোৱা হৈছে প্ৰাইমেৰী আৰ্গুমেণ্টটো এইটো দিয়া হৈছে যি আমাৰ যি পেচিভ প্ৰটেকশ্যন মানে কি সেই যিমানখিনি চেক্ৰেট গ্ৰুপছ আছে সেইখিনি যেনেকৈ আছে তেনেকৈ থাকি দিয়া তাত হিউমেন ইণ্টাৰভেনশ্যন নকৰা কিন্তু সেই তেনেকৈ ইণ্টাৰভেনশ্যন নকৰিলেও কি হ'ব ইনভেচিভ স্পেচিছ আহি পেলাই সেই ফৰেষ্টখিনি ধ্বংস কৰাৰ সম্ভাৱনা থাকে গতিকে কি হৈ থাকে আমাৰ এক্টিভ প্ৰটেকশ্যনৰ এতিয়া বেছি প্ৰয়োজন আছে এতিয়া চাইণ্টিফিক ইণ্টাৰভেনশ্যনৰ প্ৰয়োজন আছে ছায়েন্সৰ জৰিয়তে আমি কি কৰিব পাৰিম সেইখিনি চেক্ৰেট গ্ৰুপখিনি সেই প্ৰটেক্ট কৰিব পাৰিব নেক্সট পইণ্টটোত লিখা আছে ডিচেন্ট্ৰেলাইজ গভাৰ্নেন্স এই কেনেকৈ প্ৰটেক্ট কৰিব এই যিখিনি চেক্ৰেট গ্ৰুপছ আছে সেইখিনি প্ৰটেক্ট কৰিবলৈ কেনেকৈ ইজি হ'ব যদি লোকেল বডিজখিনি তাত ইনভল্ভ কৰা হয় যেনেকৈ BMC বা লোকেল বডি যিমানখিনি আছে সেইখিনি ইনভল্ভ কৰিবলৈ সেইখিনি যিমানখিনি ফৰেষ্ট আছে সেইখিনি কনজাৰ্ভেশ্যন কৰা ইজি হ'ব নেক্সট পইণ্টত লিখা আছে চাইণ্টিফিক টেম্পাৰ মিটছ ট্ৰেডিশ্যন এই প্ৰজেক্টটোত এইটো দেখুওৱা হৈছে যি ট্ৰেডিশ্যনেল ৰেফাৰেঞ্চ আৰু মডাৰ্ণ ছায়েন্সৰ মাজত যি আমাৰ এটা গেপ আছে সেই গেপটো নাইকিয়া কৰিবলৈ বিচৰা হৈছে আৰু ফৰেষ্টখিনি তাত কনজাৰ্ভেশ্যন কৰা হ'বই কিন্তু লগতে যিমানখিনি ট্ৰেডিশ্যনেল ৱাটাৰ বডিজ আছে পঞ্চ আছে তাত সেইখিনি ৰিজভিনেট কৰা হ'ব নেক্সট ইয়াত পইণ্টত লিখা আছে ইকনমিক এণ্ড ৰিচোৰ্চ ছাপৰ্ট এটা মেজৰ পইণ্ট ইয়াত কি দিয়া হৈছে যে এইখিনি কি লিখা আছে দিজ আৰ কমিউনিটি স্পেচেছ বুলি লিখা আছে গতিকে ইয়াত ষ্টেটৰ ফাণ্ডিঙৰ প্ৰয়োজন আছে যদি কনজাৰ্ভেশ্যন কৰিবলৈ হয় তেনেহ'লে ষ্টেটে কি কৰিব লাগিব ফাণ্ডিং কৰিব লাগিব তেতিয়াহে কনজাৰ্ভেশ্যনটো পচিবল হ'ব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চাহ টু এটেণ্ড ফাৰ্ষ্ট এভাৰ এক্সপজিশ্যন অফ বুদ্ধাছ ৰিলিক্স অন লাডাখ ভিজিট এই আৰ্টিকলটোৰ টাইটেলটো দেখি আপোনালোকে গমেই পাইছে যে অমিত শ্বাহ ক'ত ভিজিট কৰিছে লাডাখলৈ ভিজিট কৰিছে বুদ্ধৰ ৰিলিক্সৰ কাৰণে এক্সপজিশ্যনৰ কাৰণে এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত ৰিকনচিলিয়েশ্যনৰ কথা লিখা আছে কিহৰ মাজত চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আৰু লোকেল এছপাইৰেশ্যনৰ মাজত এতিয়া ইয়াত কি কৰিছে যে এই যিখিনি ৰেলিক ডিপ্ল'মেচি আছে বা যি বুদ্ধিষ্ট ৰেলিক এতিয়া শ্ব'কেছ কৰা হৈছে তাৰ জৰিয়তে চেণ্টাৰে এইটো আৰ্গিউ কৰিছে যে তাৰ জৰিয়তে টুৰিজিম বা স্পিৰিচুৱেল যিমানখিনি টাইজ আছে সেইখিনি বুষ্ট কৰিব পৰা যাব কিন্তু ইয়াত যিমানখিনি লোকেল বডি আছে লাডাখৰ যেনেকৈ লোকেল পপুলাৰ যিমানখিনি আছে লেহ এপেক্স বডি আছে কাৰ্গিল ডেম'ক্ৰেটিক এলায়েন্স আছে সেইবিলাক বডিয়ে আৰ্গিউ কৰিছে যে লাডাখক যে ইউটি ষ্টেটাছটো দিয়া হৈছে সেইটোৱে ডেম'ক্ৰেটিক ডেভটো তাৰ নাইকিয়া কৰিছে গতিকে
লাডাখক কি দিয়াৰ প্ৰয়োজন আছে ষ্টেটহুড দিয়াৰ প্ৰয়োজন আছে লগতে 6 শেডুলৰ প্ৰটেকশ্যন দিয়াৰ প্ৰয়োজন আছে গতিকে এতিয়া ইউটি হৈ আছে এতিয়া ইউনিয়ন টেৰিটৰি হৈ থকাৰ কাৰণে কি হৈছে যিমানখিনি নেশ্যনেল কমাৰ্চিয়েল ইণ্টাৰেষ্ট সেইখিনিক বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু লাডাখৰ যি লোকেল এনভাইৰনমেণ্ট আছে বা ইকলজিকেল ষ্টেবিলিটি আছে সেইখিনিক কি প্ৰটেক্ট কৰাৰ ব্যৱস্থা কৰা হোৱা নাই গতিকে আৰু এটা কথা ইয়াত কোৱা হৈছে যে সোনম ৱাংচুকক যে এৰেষ্ট কৰা হ'ল লাডাখৰ কাৰণে প্ৰটেষ্ট কৰি থাকোতে এইটো কথা দেখুৱা এইটো কথা হাইলাইট কৰিছে যে ইয়াত এটা টেনশ্যন চলি আছে ষ্টেট চিকিউৰিটি আৰু ৰাইট টু পিচফুল প্ৰটেষ্ট ফৰ কনষ্টিটিউচনেল ছেফগাৰ্ডৰ মাজত যে আমাৰ এটা ৰাইট আছে যে আমি কনষ্টিটিউচনেলি কি কৰিব পাৰো পিচফুল প্ৰটেষ্ট কৰিব পাৰো আৰু পিচফুল প্ৰটেষ্ট কৰি থাকোতে ৱাংচুকক কি কৰা হ'ল এৰেষ্ট কৰা হ'ল গতিকে এটা ষ্টেট চিকিউৰিটি আৰু সেই পিচফুল প্ৰটেষ্টৰ মাজত এটা ক্লেছ হৈ থকা দেখিবলৈ পোৱা গৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইচি সেট টু ইমপ্লিমেণ্ট কিউআৰ কোড বেছড এক্সেছ টু কাউণ্টিং চেণ্টাৰ এতিয়া কি হৈছে যিখিনি কাউণ্টিং চেণ্টাৰ ইলেকশ্যনৰ কাৰণে ৰখা হৈছে সেইখিনিত কি হৈছে এটা কিউআৰ কোড বেছড এটা এক্সেছৰ ব্যৱস্থা কৰা হৈছে এতিয়া মেইন আৰ্গুমেণ্টলৈ যেতিয়া আপোনালোকে ইয়াত আহে তেতিয়া দেখা পাব ইয়াত টেকনলজিকেল ইণ্টাৰভেনশ্যনৰ কথা কোৱা হৈছে আৰু এইটো কি কোৱা হৈছে যি এতিয়া টেকনলজিকেল ইণ্টাৰভেনশ্যন কৰা হৈছে এইটো ক্ষেত্ৰত যিটো কাউণ্টিং চেণ্টাৰৰ ক্ষেত্ৰত সেইটো এটা অপচনেল নহয় বুলি কৈছে এইটো ইলেক্টৰেল ইন্টিগ্ৰিটি মেইনটেইন কৰাৰ কাৰণে এইটো প্ৰয়োজনীয় খুবেই প্ৰয়োজনীয় বুলি কোৱা হৈছে আৰু তাৰ ফলত কি কৰা হ'ব যিমানখিনি ডুপ্লিকেটেড বা ফৰ্জ আইডেণ্টিটি আছে সেইখিনি বেছিকৈ ধৰা পেলাব পৰা হ'ব নেক্সট ইয়াত ফাৰ্ষ্ট ইয়াত যিটো পইণ্ট আছে সেইটোত কি লিখা হৈছে এলিমিনেশ্যন অফ আনঅথৰাইজ এণ্ট্ৰি কিউআৰ কোড স্কেনটো কি কৰা হৈছে মেণ্ডেট কৰা হৈছে আৰু সেইটোৱে কি কৰিছে যিমানখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বটলনেক ক্ৰিয়েট কৰে আইডেণ্টিটি ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত সেই বটলনেকখিনি নাইকিয়া কৰা হ'ব আৰু যি এই কি কৰিব ইম্পাৰ্চনিফিকেশ্যনটো প্ৰিভেণ্ট কৰিব আৰু সেইটো কি কৰা হয় যিমানখিনি হাই টেনশ্যন এনভাইৰনমেণ্ট আছে কাউণ্টিং ডেৰ ক্ষেত্ৰত সেইখিনি নাইকিয়া কৰিব বুলি কৈছে নেক্সট ইয়াত পইণ্টত লিখা আছে ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ দ্য এক্সেছ এই যিটো ছিষ্টেম সেইটো সকলোৰে কাৰণে সকলো এমপ্লয়ীৰ কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছে আৰু হাই ৰেংকিং আৰৰ পৰা যিমানখিনি টেকনিকেল ষ্টাফ আছে গোটেইখিনি ষ্টাফলৈকে এই যিমানখিনি কিউআৰ কোডৰ যিটো প্ৰচেছ সেইটো ইম্পৰ্টেণ্ট হ'ব নেক্সট ইয়াত পইণ্টত লিখা আছে স্কেলেবিলিটি এজ এ প্ৰুফ অফ কনচেপ্ট ইয়াত কি কৰা হৈছে স্পেচিফিক এছেম্বলি ইলেকশ্যন যেনেকৈ ৱেষ্ট বেংগল আৰু কেৰেলা ইয়াত সেই ইলেকশ্যনবিলাকত বেছিকৈ ব্যৱহাৰ কৰা হৈছে যাতে লোকসভাৰ যেতিয়া ইলেকশ্যন হয় সেইবিলাকলৈ সেই টেকনলজিটো ভালকৈ প্ৰিপেয়াৰ কৰি ৰাখিব পাৰি নেক্সট ইয়াত পইণ্টত লিখা আছে ট্ৰান্সপাৰেঞ্চি ভাৰ্চেছ এফিচিয়েঞ্চি এতিয়া যিমানখিনি এক্সট্ৰা লেয়াৰ অফ স্কেনিং কৰাইছে কিউআৰ কোডটো যে স্কেনিং কৰোৱা হ'ব সেইটোৱে যি আগৰ যি ট্ৰেডিশ্যনেল প্ৰচেছ আছিলে যেনেকৈ ফটোজ বা মেনুৱেল চিগনেচাৰৰ যি ব্যৱস্থা আছিলে সেই তাতকৈ টাইম কনজিউম ইয়ে কি কৰিব কম কৰিব কম টাইমতে এই কিউআৰ কোডটো স্কেন কৰিব পৰা যাব গতিকে টাইমো আমাৰ বচাব পাৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোলৈ আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে লিফ্ট এবৰ্চন টাইম লিমিটছ ফৰ মাইনৰ ৰেপ ছাৰ্ভাইভাৰ্ছ SP এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত ষ্টেট পেটাৰ্নেলিজিমৰ কথা কোৱা হৈছে কিহৰ এগেইনষ্টত ইণ্ডিভিজুৱেল অটনমিৰ এগেইনষ্টত ফাৰ্ষ্ট ইয়াত পইণ্টটো লিখা আছে গভৰ্ণমেণ্ট এণ্ড AIIM's ষ্টান্স ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট চেণ্ট্ৰেলে এইটো আৰ্গুমেণ্ট কৰিছে যে ষ্টেটে সদায় কি এটা ৰেছপনচিবিলিটি থাকে ৰাইট টু লাইফ অফ আনবৰ্ণ চাইল্ড যে আনবৰ্ণ চাইল্ডক যে প্ৰটেক্ট কৰিব লাগে ৰাইট টু লাইফ যিটো ৰাইট আছে সেইটো যে প্ৰটেক্ট কৰিব লাগে সেই কথাটো ইয়াত কোৱা হৈছে যে আৰু তাৰ লগতে যি মাইনৰ আছে সেই মাইনৰৰ যিটো লাইফ আছে ৰেপ যি ছাৰ্ভাইভাৰ আছে তাৰো যে লাইফ যে ছেফৰ কাৰণে ছেফ গাৰ্ড দিবলৈ যে এটা ৰেছপনচিবিলিটি আছে সেই কথাটো ইয়াত কোৱা হৈছে ইয়াত কি কোৱা হৈছে চাইল্ড ইছ্যুৰ কথা কোৱা হৈছে ষ্টেটে এইটো আৰ্গিউ কৰিছে যে ষ্টেটৰ এটা অব্লিগেশ্যন আছে টু প্ৰটেক্ট বোথ লাইফছ যে মাকৰ আৰু লগতে যিটো আনবৰ্ণ চাইল্ড আছে সেই দুইটাকে ষ্টেটে প্ৰটেক্ট কৰিব লাগে আৰু ইয়াত এইটো কথা কোৱা হৈছে যে 30 উইকছৰ যিটো টাৰ্মিনেশ্যন আছে তাৰপিছত যে টাৰ্মিনেট কৰিলে মাক আৰু সেইটো প্ৰিমেচুৰ ডেলিভাৰী নিচিনা হয় গতিকে মাক আৰু আনবৰ্ণ চাইল্ড দুইটালৈকে যে এইটো কি হয় দুইটাই লাইফৰ কাৰণে কি হয় লাইফ থ্ৰেটেনিং যে হৈ পৰে সেই কথাটো ষ্টেটে কৈছে কিন্তু কোৰ্টে ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট এটা এইটো দিছে যে বেঞ্চখনে কোৰ্টৰ যি বেঞ্চ আছে সেইটো কথা কৈছে যে যি ৰেপ ছাৰ্ভাইভাৰ থাকে সেইটোৱে
সাৰ্ভাইভৰ ট্ৰমাটো ইয়াত পেৰামাউণ্ট কৰা হৈছে বুলি কৈছে এইটো আৰ্গিউ কৰিছে ষ্টেটে যে ষ্টেটে এগৰাকী ছোৱালী যিয়ে পাৰ্মানেণ্ট স্কাৰ এটা কেৰি কৰি আছে ভিক্টিমাইজেশ্যনৰ সেইটো কি কৰিব লাগে সেইটো পাৰ্মানেণ্ট কৰি দিব নোৱাৰে বুলি কৈছে নেক্সট ইয়াত থেচিছ অফ এজেঞ্চিৰ কথা কোৱা হৈছে এইটো জাজমেণ্টত এইটো কৈছে যে declaration that it was neither state or non-medical professional are masters of the will যে কোনোৱে সেই ডিসিশনটো যে আনবৰ্ন চাইল্ডটো ৰাখিব না নাৰাখে সেই কথাটো কোনো ডিসিশন ল'ব নোৱাৰে কোনে ডিসিশন ল'ব লাগিব কোনে ইয়াত তাক হেতু অধিকাৰ কাৰণ নাথাকে বুলি কৈছে কোনে ডিসিশন ল'ব লাগিব সেই কথাটো ডিসিশন মেকিং পাৱাৰটো অকল সেই সাৰ্ভাইভৰ গৰাকীয়ে ল'ব পাৰিব নহলে গাৰ্জেনে ল'ব পাৰিব বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো ৰিফৰ্মিষ্ট প্ৰপ'জালৰ কথা কোৱা হৈছে এই স্পেচিফিক কেছ এটা কথা কৈ পেলাই কোৰ্টে এইটো প্ৰপ'জ কৰিছে যে কিছুমান আমি ৰেডিকেল চেঞ্জ কৰাৰ প্ৰয়োজন আছে যেনেকৈ ৰিমুভিং টাইম লিমিট ফ্ৰম মাইনৰ ৰেপ আৰু নেক্সটটো কৈছে যে ফাষ্ট ট্ৰেকিং ট্ৰায়েলছ টু এ 1 উইক ডিউৰেশ্যন আৰু লগতে এইটো কথা কোৱা হৈছে যে টোটেল 44 ফিচাৰ অফ দি একিউজ প্ৰপাৰ্টি টু দা ভিক্টিম যিমানখিনি প্ৰপাৰ্টি আছে একিউজডৰ সেই প্ৰপাৰ্টিখিনি ক'লে ট্ৰান্সফাৰ কৰা হ'ব ভিক্টিমলৈ ট্ৰান্সফাৰ কৰা হ'ব লগতে এইখিনি যিমানখিনি টাইম লিমিট আছে এবৰ্চন কৰিবলৈ সেইখিনিও আঁতৰাই দিয়া হ'ব আৰু ফাষ্ট ট্ৰেকিং এটা ট্ৰায়েলৰ ব্যৱস্থা কৰা হ'ব এইখিনি ৰেডিকেল চেঞ্জ অনাৰ কথা কোৱা হৈছে নেক্সট এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰীণ মিথানল প্লেণ্ট টু টাৰ্ণ কাটছ মষ্ট ইনভেজিভ উইড ইনটু মেৰিন ফুৱেল এই আৰ্টিকলটোৰ আপোনালোকে প্ৰথমতে জানিব লাগিব যে গ্ৰীণ মিথানল কি হয় গ্ৰীণ মিথানল কি হয় যিখিনি কনভেনচনেল মিথানল হয় সেইখিনি নিচিনা হয় যিখিনি কনভেনচনেল মিথানল হয় সেইখিনি নেচাৰেল গেছ বা কোলৰ পৰা এক্সট্ৰেক্ট কৰা হয় কিন্তু গ্ৰীণ মিথানল ক'ৰ পৰা প্ৰডিউচ কৰা হ'ব যিমানখিনি বায়'মাছ আছে আমাৰ এগ্ৰিকালচাৰ ৱেষ্টৰ পৰা বা উডৰ পৰা যিমানখিনি ওলাই বায়'মাছ সেইখিনিৰ পৰা প্ৰডিউচ কৰা হ'ব আৰু ইয়াৰ ফলত কি হ'ব যেটো CO2 ই ক্যাপচাৰ কৰিব পাৰিব আৰু বা গ্ৰীণ হাইড্ৰজেনৰ পৰা ইয়াক কি কৰা হয় প্ৰডিউচ কৰিব পৰা হ'ব আৰু ইয়াক কি বুলি কোৱা হয় কাৰ্বন নিউট্ৰেল বুলি কোৱা হয় কাৰণ CO2 যিমানখিনি কম্বাসনৰ দ্বাৰা ৰিলিজ হয় সেইখিনি প্ল্যান্টে কি কৰিলে এক্সট্ৰেক্ট কৰিলে এতিয়া মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত সাৰ্কুলাৰ ইকনমিৰ কথা কোৱা হৈছে যে এনভাইৰনমেন্টাল যিমানখিনি লায়াবিলিটি আছে যে ইনভেচিভ এটা স্পেচিছৰ কথা ইয়াত কোৱা হৈছে সেইখিনি এনভাইৰনমেন্টাল লায়াবিলিটি এতিয়া কিহলৈ পৰিৱৰ্তন কৰাৰ কথা কৈছে হাই ভেলু ইণ্ডাষ্ট্ৰিয়েল এছেটলৈ আমি পৰিৱৰ্তন কৰাৰ কথা ইয়াত কোৱা হৈছে যেনেকৈ ক্লিন ফুয়েললৈ পৰিৱৰ্তন কৰাৰ কথা কোৱা হৈছে ফাৰ্ষ্ট পইণ্টতে ইয়াত লিখা আছে দ্য প্ৰব্লেম এজ দ্য সলিউশ্যন ইয়াত যিটো ইনভেচিভ স্পেচিছৰ কথা ইয়াত কোৱা হৈছে সেইটোৰ নামটো হৈছে প্ৰচপিছ জুলিফ্লোৰা আৰু সেইটো পেনি গ্ৰাছলেণ্ডত থাকে আৰু তাক কি কৰা হৈছে যেটো আমাৰ গ্ৰীণ মিথানললৈ পৰিৱৰ্তন কৰাৰ কথা কোৱা হৈছে আৰু সেইটো কি কৰিব পৰা হ'ব আৰু ইয়াৰ দ্বাৰা কি কৰিব পৰা হ'ব দুটা গোল আমি এচিভ কৰিব পাৰিম প্ৰথমটো হৈছে ইকোলজিক্যাল ৰেষ্ট্ৰিকশ্যন হ'ব সেইখিনি আঁতৰাই দিব পাৰিম ইনভেচিভ স্পেচিছখিনি আৰু ৰিনিউৱেবল এনাৰ্জি আমি প্ৰডিউচ কৰিব পাৰিম নেক্সট ইয়াত শিপিং পিভটৰ কথা কোৱা হৈছে যিমানখিনি গ্লোবেল শিপিং ইণ্ডাষ্ট্ৰি আছে সেইখিনি ইমেন্স প্ৰেছাৰত আছে কি কৰিবলৈ ডিকাৰ্বনাইজেশ্যন কৰিবলৈ গতিকে মিথানলে এতিয়া কি কৰিব পৰা হৈছে এটা মিথানলে গ্ৰীণ মিথানলে বিশেষকৈ ইয়াৰ সলিউশ্যন হিচাপে কাম কৰিব পাৰিব যে আমি গ্ৰীণ এনাৰ্জিলৈ পৰিৱৰ্তন কৰিব পাৰিম এইবোৰ ইনভেচিভ যিমানখিনি স্পেচিছৰ দ্বাৰা গ্ৰীণ মিথানল ক্ৰিয়েট কৰিব পৰা যাব আৰু যিটো সেই প্ৰেছাৰটো আছে শিপিং ইণ্ডাষ্ট্ৰিৰ ওপৰত সেইটো নাইকিয়া হৈ যাব নেক্সট ইয়াত এমিশ্যন ৰিডাকশ্যনৰ কথা কোৱা হৈছে যে ইয়াত প্ৰথমতে কোৱা হৈছে যে CO2 যিটো এমিশ্যন আছে সেইটো ৰিডিউচ কৰিব পাৰিব কাৰণ যিমানখিনি প্লেণ্ট আছে সেইখিনিয়ে CO2 এবজৰ্ব কৰিব পাৰিব গতিকে সেই এমিশ্যনৰ পৰিমাণো কমি যাব নেক্সট ইয়াত পইণ্টত লিখা আছে স্কেলেবিলিটি এণ্ড সেলফ ৰিলায়েন্স এইটো কি কোৱা হৈছে যিমানখিনি বায়োগেছ বা কটন ষ্টকৰ পৰা এইখিনি প্ৰডিউচ কৰা হ'ব তাৰ ফলত কি হ'ব প্ৰপোনেন্টছে এইটো আৰ্গু কৰিছে ইণ্ডিয়া কেন সিগনিফিকেন্টলি ৰিডিউচ ইজ হেভি ডিপেন্ডেন্স অন ক্ৰুড অইল ইম্পৰ্টছ bolstering energy security ইয়াৰ দ্বাৰা আমি যিমানখিনি আমাৰ অইল ইম্পৰ্টছ আছে সেইখিনিৰ দ্বাৰাও যদিহে আমি গ্ৰীণ এনাৰ্জিলৈ পৰিৱৰ্তন কৰোঁ আমাৰ যিটো ষ্ট্ৰেটেজি আছে সেইখিনিলে আমাৰ অইল ইম্পৰ্টৰ যিটো ডিপেন্ডেন্সি আছে সেইটো কমি যাব আৰু এনাৰ্জি সিকিউৰিটি আমাৰ কি হ'ব ব্লষ্টাৰ কৰিব আমি পাৰিম এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হাউ ইজ দ্য নেক্সট UN chief being chosen
এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যি ইউএনৰ ইয়াত ষ্ট্ৰাকচাৰেল আৰু এক্সিষ্টেঞ্চিয়েল ক্ৰছৱৰ্ডৰ কথা কোৱা হৈছে ইউএনৰ যি ছেক্ৰেটাৰী জেনেৰেলৰ যিটো ৰোল আছে সেইটো শিফ্ট হোৱা দেখা গৈছে আগতে কি চিফ এডমিনিষ্ট্ৰেটৰ হিচাপে কাম কৰিছিলে কিন্তু এতিয়া সলনি হৈ গ্ল'বেল কনচায়েন্স হিচাপে কাম কৰিছে যিয়ে যি পলাৰাইজড চিকিউৰিটি কাউন্সিল আছে তাক নেভিগেট কৰিব লাগে এতিয়া কি পইণ্টছ ইয়াত কি আছে ফাৰ্ষ্টতে ইয়াত লিখা আছে ফাইনেন্সিয়েল ফ্ৰেজাইলিটিৰ কথা যে ইউএনে এতিয়া লিকুইডিটি ক্ৰাইচিছৰ সন্মুখীন হৈছে কিহৰ কাৰণে সন্মুখীন হৈছে কাৰণ পেমেন্ট কি হৈ আছে ডিউ হৈ আছে যে পেমেন্ট কৰা নাই বহুতখিনি কাণ্ট্ৰিয়ে আৰু তাৰ ফলত কি কৰিব লগা হৈছে বাজেট কাট কৰিব লগা হৈছে বা পাৰ্চনেল যিমানখিনি খৰচ আছে সেইখিনিও ৰিডাকশ্যন কৰিব লগা হৈছে নেক্সট পলিটিকেল পেৰালাইচিছৰ কথা কোৱা হৈছে যি ভিটো ইউজ কৰে পাৰ্মানেণ্ট যিমানখিনি মেম্বাৰ কাণ্ট্ৰি আছে ভিটো ইউজ কৰে সেইখিনি এতিয়া যি কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্টখিনি এতিয়াও কি কৰিব পৰা নাই মিটিগেট কৰিব পৰা নাই বা কনফ্লিক্টখিনি আমাৰ পৃথিৱীৰ পৰা আঁতৰ কৰিব পৰা নাই প্ৰেজেণ্ট ৱৰ্ল্ডৰ পৰা ফাৰ্ষ্ট নেক্সট ইয়াত পইণ্টত ডেভেলপমেণ্টেল গেপৰ কথা কোৱা হৈছে যি SDG গ'ল আছিলে সেইখিনিও এতিয়া 18%হে অন ট্ৰেক হৈ আছে এতিয়া চলি আছে বাকীখিনি এতিয়াও সম্পূৰ্ণ হোৱাই নাই গতিকে এইটোৱে কি কৰিব ইউএনৰ যিটো ক্ৰেডিবিলিটি আছে এজ এ ভেহিকল ফৰ গ্ল'বেল ডেভেলপমেণ্ট সেইটো এতিয়া থ্ৰিটেন কৰিবলৈ ধৰিছে নেক্সট ইয়াত পইণ্টত লিখা আছে ৰেজিঅনেল ৰটেশ্যনৰ কথা যে যি ইনফৰ্মেল ৰোল অফ ৰটেশ্যন আছে যে যিমানখিনি এমং ৰিজিয়নৰ মাজত সেইখিনি এতিয়া কাৰেণ্টলি কি হৈ গৈছে লেটিন আমেৰিকাৰ ফালে ঢাল খাইছে আৰু লগতে কেৰিবিয়ান যিমানখিনি আইলেণ্ড আছে বা দেশ আছে সেইখিনিৰ ফালে আগবাঢ়িছে যদিও কি কৰা হৈছে ইয়াত এক্সটাৰ্নেল কেণ্ডিডেটছ লাইক মেকি চেল ফ্ৰম আফ্ৰিকা হাইলাইট দ্য কম্পিটিটিভ নেচাৰ অফ দ্য পোষ্ট যে এই যিটো পোষ্ট আছে সেইটো যে এতিয়াও কম্পিটিটিভ হৈ আছে সেই কথাটো ইয়াত এইখিনিয়ে হাইলাইট কৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে ইয়াৰ পাছত আমি নেক্সট আৰ্টিকলটোৰ ফালে যাম নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে হোৱাট হেপেন টু কমাগাটামাৰু পেচেঞ্জাৰ্ছ ইন 1940 এই আৰ্টিকলটোৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে ইয়াত কমাগাটামাৰু যিটো ইনচিডেণ্ট সেইটো কথা ইয়াত কোৱা হৈছে মেইন আৰ্গুমেণ্টলৈ যেতিয়া আমি আহোঁ তেতিয়া ইয়াত লিখা হৈছে যে যি আইডিয়া অফ ব্ৰিটিছ এম্পায়াৰ আছে সেইটো আইডিয়া অফ ব্ৰিটিছ এম্পায়াৰটো কেনেকৈ আগতে প্ৰেজেণ্ট কৰা হৈছিলে বেনিভলেণ্ট বা ইউনিফাইড এণ্টিটি হিচাপে প্ৰেজেণ্ট কৰা হৈছিলে আৰু সেই যিটো আইডিয়া সেইটোকে চেলেঞ্জ কৰা হৈছে এই আৰ্টিকলটোৰ জৰিয়তে ফাৰ্ষ্ট পইণ্টটোত ইয়াত লিখা আছে দ্য মিট অফ ইকুৱেল ছাবজেক্টহুড আমাৰ যেতিয়া এই ইনচিডেণ্টটো হৈছিল কমাগাটামাৰু তেতিয়া ইণ্ডিয়াৰ চিটিজেনবিলাক ব্ৰিটিছ ছাবজেক্ট আছিলে কিন্তু তেওঁলোকে ব্ৰিটিছ চিটিজেনে যিমানখিনি সা সুবিধা লাভ কৰে সেইখিনি আমাৰ ইণ্ডিয়ান চিটিজেনে পোৱা নাছিলে গতিকে ইয়াত কি পাইছিলে তেতিয়া যিমানখিনি ৰেচিয়েল হায়াৰকি আছে কলনিয়েল চিটিজেনশ্বিপৰ মাজত কলনিয়েল যিমানখিনি তেওঁলোকৰ ৰেচিয়েল বা ৰেচিজিম কৰিছিলে বা সেই সময়ৰ ৰেচিয়েল হায়াৰকি দেখুৱাইছিলে সেইখিনি ইয়াত ৰিফ্লেক্ট হৈছে এই ইনচিডেণ্টটোত নেক্সট ইয়াত পইণ্টটো লিখা আছে পাঞ্জাৱ এজ এন এক্সট্ৰেক্টিভ ফ্ৰণ্টিয়াৰ এই আৰ্টিকলটোত এইটো আৰ্গিউ কৰা হৈছে যে পাঞ্জাৱৰ যি ব্ৰিটিছ এম্পায়াৰৰ প্ৰতি লয়েলটি আছিলে সেইখিনি ইকনমিক হাৰ্ডশ্বিপলৈ ব্ৰিটিছে পৰিৱৰ্তন কৰিছিলে মানে পাঞ্জাৱে সেই সময়ত কি কৰিছিলে পাঞ্জাৱৰ পৰা চলজাৰ কৰিছিলে ব্ৰিটিছৰ আৰ্মিত যোগদান কৰিছিলে কিন্তু সেই চলজাৰবিলাকৰ যি কণ্ট্ৰিবিউশ্যন আছিলে সেইখিনিক ব্ৰিটিছ এম্পায়াৰে কি কৰিছিলে তেওঁলোকৰ পৰিণাম হিচাপে পাঞ্জাৱে কি পাইছিলে তেওঁলোকৰ যিমানখিনি পিজেণ্ট্ৰি আছিলে পাঞ্জাৱৰ যি পিজেণ্ট্ৰি আছিলে সেইখিনিয়ে চাফা কৰিব লগা হৈছিলে কাৰণ পিজেণ্ট্ৰিৰ যিমানখিনি অসুবিধা আছিলে সেইখিনি আঁতৰাব পৰা ব্ৰিটিছ এম্পায়াৰে পৰা নাছিলে যি ডেপ্ট আছিলে বা ডিজিজ আছিলে সেইখিনি কেতিয়াও ব্ৰিটিছ এম্পায়াৰে আঁতৰাব পৰা নাছিলে যদিও পাঞ্জাৱ এটা সময়ত ব্ৰিটিছৰ কি আছিলে ব্ৰিটিছৰ প্ৰতি লয়েল আছিলে নেক্সট ইয়াত পইণ্টটো ষ্টেট স্পন্সৰ্ড এক্সক্লুজনৰ কথা কোৱা হৈছিলে এই ভেনকুভাৰত যে সেই যিখন শ্বিপ আছিলে কমাগাটামাৰু ইনচিডেণ্টত সেই শ্বিপখনক যে সেই ৰখাই থোৱা হৈছিলে সেইটো লোকেল ইছ্যু নহয় বুলি কৈছে সেইটো এটা হাই লেভেল পলিটিকেল মুভ বুলি সেইটো সময়ত এই আৰ্টিকলটোত কোৱা হৈছে প্ৰাইম মিনিষ্টাৰ ৰবাৰ্ট বৰ্ডনৰ গভৰ্ণমেণ্টে কি কৰিছিলে এডমিনিষ্ট্ৰেটিভ ডিলে কৰিছিলে ষ্টাৰভেশ্যন টেকটিক ইউজ কৰিছিলে যাতে সেই শ্বিপখন কি কৰিব পাৰে ঘূৰাই পঠিয়াব পাৰে নেক্সট ইয়াত ৰেডিকেলাইজেশ্যন অফ দ্য ডায়েস্পৰাৰ কথা কোৱা হৈছে এটা চাব আৰ্গুমেণ্ট এইটো দিয়া হৈছে যে ব্ৰুটেলিটি অফ কানাডিয়ান আৰু ব্ৰিটিছ গভৰ্ণমেণ্ট সেইটো তাৰ যি ব্ৰুটেলিটি আছিলে সেইটো প্ৰকাশ পাইছিলে আৰু সেইটো আল্টিমেট কেটেলিষ্ট হয় বুলি কৈছে গাদাৰ ৰাইটছৰ কাৰণে আৰু এইটোৱে পিচফুল ইমিগ্ৰেণ্টছ এটাক ৰিভলিউচনেৰী ইমিগ্ৰেশ্যনখিনি কি কৰিছিলে ৰিভলিউচনেৰী মাৰ্টিয়াৰলৈ পৰিৱৰ্তন কৰিছিলে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এ চেঞ্চুৰী আফটাৰ লিগেল ৰিকগনিশ্যন ৱৰ্কাৰ ষ্টিল লেক ৰিয়েল প্ৰটেকশ্যন এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত যি আমাৰ লেটাৰ অফ ল আৰু লখিনিৰ যি স্পিৰিটছ আছে তাৰ মাজত যে এটা গেপ আছে সেই গেপটো সেই ৱাইডনিং গেপটোৰ কথা কোৱা হৈছিলে ইণ্ডিয়া এতিয়া ট্ৰানজিশ্যন হ'ল আগতে ব্ৰিটিছৰ আণ্ডাৰত আছিলে কলনি আছিলে ব্ৰিটিছৰ কিন্তু এতিয়া ডেমক্ৰেটিক ৰিপাব্লিক হ'ল কিন্তু হ'লেও কি হয় যি
মেকানিজম ইউজ কৰা হয় লেবাৰ কণ্ট্ৰল কৰিবলৈ সেইখিনি এতিয়াও ৰিমাৰ্কেবলি পাৰ্চিষ্টেণ্ট হৈ আছে বুলি কৈছে ফাৰ্ষ্ট ইয়াৰ পইণ্টত লিখা আছে দ্য পেৰাডক্স অফ লিগেল ইমিউনিটি সেই 1926 যিখন ট্ৰেড ইউনিয়ন এক্ট আহিছিলে সেই এক্টখনে কি কৈছিলে যিমানখিনি ট্ৰেড ইউনিয়নৰ যিমানখিনি লিডাৰ আছিলে সেইখিনি ক্ৰিমিনেল বা চিভিল কনস্পিৰেচিৰ পৰা বচাই ৰাখিছিলে কিন্তু হ'লেও ব্ৰিটিছে সেইটো সময়ত কি কৰিছিলে সেডিশন বা পাব্লিক সেফটি নামত সেই লিডাৰখিনিক এৰেষ্ট কৰিছিলে এতিয়া কি হয় 2020 যিমানখিনি কোড আছে লেবাৰ কোড আছে সেইখিনি এতিয়াও আমাৰ যিমানখিনি ট্ৰেড ইউনিয়নৰ লিডাৰ আছে সেইখিনিক সেফটি প্ৰদান কৰে কিন্তু তেওঁলোকৰ যিটো ষ্ট্ৰাইক কৰাৰ যিটো ৰাইট আছে সেইটো এতিয়াও নিয়াৰলি ইম্পসিবল কৰি ৰাখিছে কাৰণ এইটো যিটো ষ্ট্ৰাইক কৰাৰ প্ৰসেস আছে সেইটো খুব দীঘলীয়া এটা প্ৰসেস কাৰণ 60 ডেজৰ এটা নোটিস পিৰিয়ড দিব লগা হয় নেক্সট ইয়াত পইণ্টত লিখা আছে ইৰেজাৰ অফ দি মডাৰ্ণ ৱৰ্কাৰ এটা সিগনিফিকেন্ট পোৰশন এটা কথা ইয়াত কৈছে যে আৰ্টিকেলটো এটো আৰ্গু কৰিছে যে এই যেটো লেবাৰ কোড আমাৰ আছে সেইখিনি 7.7 মিলিয়ন আমাৰ যিমানখিনি গিগ ৱৰ্কাৰ আছে সেইখিনি ইগনোৰ কৰিছে বুলি কৈছে এই গিগ ৱৰ্কাৰখিনিক এমপ্লয়ি হিচাপে ডিফাইন কৰা হোৱা নাই এই লেবাৰ কোডখিনি সেইটো কথা ইয়াত কোৱা হৈছে নেক্সট ইয়াত ৱেপনাইজেশ্যন অফ প্ৰচিডিউৰৰ কথা কোৱা হৈছে ইয়াত আৰ্টিকেলটো এটো হাইলাইট কৰিছে যে ইউনিয়ন ৰিকগনিশ্যনৰ কাৰণে এটা হাই বাৰ সেটিং কৰা হৈছে 51% সাপোৰ্টৰ আৰু লগতে কুলিং অফ পিৰিয়ড এটা দিয়া হৈছে লেন্থি কুলিং অফ পিৰিয়ড এটা দিয়া হৈছে গতিকে ষ্টেটে কি কৰিব যিমানখিনি আউটৰাইট প্ৰহিবিশন আছে সেইখিনি ৰিপ্লেস কৰিব উইথ প্ৰচিডিউৰেল সাসপেনশন এই আৰ্টিকেলটো মানে আছে নেক্সট ইয়াত আৰ্টিকেলটো টাইটেলটো হৈছে হিজবুল্লাহ's new weapon against Israel fiber optic drones found in Ukraine war এই আৰ্টিকেলটো মেইন আৰ্গুমেন্ট লৈ যেতিয়া আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত কারেন্ট যেটো এসিমেট্ৰিক ওয়ারফেয়ার আছে সেইটো কথা কোৱা হৈছে তাৰ মানে ইয়াত আনজেমেবল যিমানখিনি ড্ৰোন আছে ড্ৰোন টেকনলজি যিমানখিনি আছে তাৰ কথা কোৱা হৈছে কারেন্ট আমাৰ যিমানখিনি ওয়াৰ চলি আছে তাত গোটেইখিনিতে ড্ৰোন ব্যৱহাৰ কৰা দেখা পোৱা গৈছে আৰু এতিয়া কি কৰা হৈছে গোটেইখিনি দেখে হিজবুল্লাহৰ নিচিনা যিমানখিনি ষ্টেট এক্টৰ নহলেও হিজবুল্লাহ সেইখিনিও কি কৰিছে ড্ৰোন ব্যৱহাৰ কৰিবলৈ লোৱা কথাটো ইয়াত কোৱা হৈছে নতুন ৱেপন হিজবুল্লাহে কি কৰিছে এডপ্ট কৰিছে ইয়াত এটো লিখা হৈছে যে হিজবুল্লাহ are adapting to sophisticated air defense by regressing to physical technology first ইয়াত পইণ্টতে লিখা আছে immunity to EW ইয়াত এটো কথা কোৱা হৈছে যে যদিও ৰেডিও সিগন্যাল বা ইন্টাৰসেপ্টৰ স্ক্ৰেম্বল একো ব্যৱস্থা নাই ট্ৰেডিশনাল যিখিনি ইলেক্ট্ৰনিক ওয়াৰফেয়াৰ আছে হেতু এতিয়া ইউজলেস হৈ বুলি কৈছে গতিকে এতিয়া হিজবুল্লাহৰ নিচিনা নন ষ্টেট যিমানখিনি এক্টৰ আছে সেইখিনিও এই ড্ৰোনৰ যিটো টেকনলজি সেইখিনি কি কৰিবলৈ এডপ্ট কৰিবলৈ লৈছে নেক্সট ইয়াত পইণ্টত লিখা আছে কষ্ট বেনিফিট এচিমেট্ৰি ইয়াত এটো কথা আমি আগতেও যিমানখিনি নিউজ এনালাইসিস আছে সেইখিনি পঢ়ি আহিছো যে যিমানখিনি ড্ৰোন টেকনলজি আছে আমাৰ সেইখিনি কি কৰে আমাৰ যিখিনি মাল্টি মিলিয়ন ডলাৰৰ যিমানখিনি এয়াৰ ডিফেন্স সিস্টেম আছে সেইখিনিকো নষ্ট কৰি দিব পাৰে গতিকে সেইটো এটা কাৰণ যে প্ৰাইভেট দেখে আৰু এতিয়া নন ষ্টেট এক্টৰ বিলাকেও এই ড্ৰোন টেকনলজিটো এডপ্ট কৰিবলৈ ধৰিছে নেক্সট ভালনাৰেবিলিটি অফ ডিটেকশ্যনৰ কথা কোৱা হৈছে যিখিনি হাইটেক মিলিটাৰী আছে সেইখিনি হিষ্টৰিকেলি অপটিমাইজ হয় ফৰ মেটেল ইন দা স্কাই আৰু বা এয়াৰ যিটো ডিফেন্স সিস্টেম হেতু সিগনেল কৰিবলৈ কিন্তু এটা স্মল সাইলেন্ট প্লাষ্টিক ড্ৰোনে কি কৰিব পাৰে ডিটেকশ্যন গেপ এটা ক্ৰিয়েট কৰিব পাৰে বুলি ইয়াত কোৱা হৈছে আৰু হেতুকে কাৰেন্টলি এক্সপ্লইট কৰি থকা হৈছে বুলি কৈছে নেক্সট ফিজিক্যাল ট্ৰেড অফৰ কথা কোৱা হৈছে প্ৰাইমেৰী কাউন্টাৰ আৰ্গুমেন্ট এটা এটো দিয়া হৈছে যে দ্য ডমিনেন্স অফ দিস ড্ৰোনস ইজ देयर ফিজিক্যাল ফ্ৰেজিলিটি আৰু এটো কথা কোৱা হৈছে যে কেবল ক্যান স্নেপ tangle in trees or be severed by the wind limiting their use to specific environmental conditions যে drone use কৰা কিছুমান কি কৰি থাকে environmental condition থাকে যাৰ দ্বাৰা আমি ইউজ কৰিব নোৱাৰিব পাৰো হেতু কি কয় ভালনাৰেবল হ'ব পাৰে কিছুমান environmental conditioner কাৰণে হেতু এটা কাউন্টাৰ আৰ্গুমেন্ট এটো drone টেকনলজি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কাউন্টাৰ আৰ্গুমেন্ট দিয়া হৈছে এই আৰ্টিকেলটো মানে আছে আজি নিউজ এনালাইসিসন ইমানে আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ